নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কথা কম। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। দিলৱাৰক গ্ৰেপ্তাৰ কৰা হৈছিল। যোৱা নিশা আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছিল। আজি বিয়লি আজি সন্ধিয়াৰ পৰত আদালতত দিলৱাৰক হাজিৰ কৰা হয়, কিন্তু আদালতে দিলৱাৰৰ জামিন মঞ্জুৰ কৰি দিয়ে। অৰ্থাৎ দিলৱাৰক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা নহ'ল। আৰক্ষীয়ে দিলৱাৰক নিজৰ জিম্মালৈ বিচাৰিছিল, কিন্তু ন্যায়াধীশে অগ্ৰাহ্য কৰে। অৱশ্যে বেল বণ্ডৰ বাবে যি কাগজ পত্ৰ যোগাৰ দিব লাগিছিল সেয়া দিলৱাৰে এই মুহূৰ্তত দিব নোৱাৰিলে। সময় পাৰ হৈ গৈছিল। সেয়া আজি নিশাটো দিলৱাৰ হুছেইন মজুমদাৰ দিলৱাৰ থাকিব লাগিব ন্যায়িক জিম্মাত, অৰ্থাৎ কাৰাগাৰৰ ভিতৰত আজি নিশা থাকিব লাগিব আৰু কাইলৈ পুৱাৰ ভাগত দিলৱাৰে মুক্তি লাভ কৰিব। লগে লগে অসম আৰক্ষী, বিশেষকৈ মহানগৰ আৰক্ষীৰ ভূমিকাক লৈ ভিন্ন ধৰণৰ প্ৰশ্নৰ উদ্বেগ হৈছে। আজি সত্যত আমি পুৱাৰ ভাগতেই দিলৱাৰৰ গ্ৰেপ্তাৰ প্ৰসংগ উত্থাপন কৰিছিলোঁ। আমি কৈছিলোঁ যে আচলতে এপেক্স বেংকৰ MDৰ কোঠালৈ গৈ সাক্ষাৎকাৰ ল'বলৈ গৈছিল। সেই সময়ত MDয়ে এটা গোচৰ ৰুজু কৰিছিল আৰু পৰৱৰ্তী সময়ত কাৰ্যালয়ৰ এজন নিৰাপত্তাৰক্ষী, যিজনৰ নাম শিশুপাল বড়ো, নিৰাপত্তাৰক্ষী এটা গোচৰ ৰুজু কৰে। এই গোচৰ ৰুজু কৰি কয় যে তেওঁৰ জাতিক ধৰি দিলৱাৰে কিছু বক্তব্য ৰাখিছিল আৰু লগে লগে আৰক্ষীয়ে FIR ৰুজু কৰি কি বুলি কৈছিল সেই বিষয়ে উল্লেখ কৰে। কয় যে বড়ো জাতি হৈ তুমি বেছি কৰা, এই শব্দটো ব্যৱহাৰ কৰিছিল বোলে দিলৱাৰে বড়ো নিৰাপত্তাৰক্ষীজনৰ ওচৰত। অৰ্থাৎ শিশুপাল বড়ো নামৰ যিজন নিৰাপত্তাৰক্ষী আছিল, নিৰাপত্তাৰক্ষী বেংকৰ নিৰাপত্তাৰক্ষী, কাষ্টমাৰসকল যেতিয়া ওপৰলৈ যাব ওলাইছিল একাংশ আন্দোলনকাৰীয়ে, য'ত জাতীয় পৰিষদৰ যুৱ মৰ্চাৰ সদস্যসকলে প্ৰতিবাদ কৰিছিল, তাৰ মাজত দিলৱাৰে সংবাদ সংগ্ৰহ কৰিবলৈ গৈছিল। দিলৱাৰে নিৰাপত্তাৰক্ষীজনক, বড়ো নিৰাপত্তাৰক্ষীজনক বোলে কৈছিল বড়ো জাতি হৈ তুমি বেছি কৰা। লগে লগে দিলৱাৰৰ বিৰুদ্ধে SC/ST এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। আচলতে এনেধৰণৰ গোচৰ নতুন কথা নহয়। দৰ্শকক জ্ঞাতাৰ্থে জনাওঁ যে 90ৰ দশকত চৰকাৰৰ দুখত আমিও পৰিছিলোঁ। সেই সময়ত হিতেশ্বৰ শইকীয়াৰ চৰকাৰ আছিল। সেই চৰকাৰৰ কাৰ্যকালত চৰকাৰৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাৰ বাবে আমাৰ বিৰুদ্ধে টাটা আইনত এটা গোচৰ ৰুজু কৰি কোৱা হৈছিল মই হেনো আলফা সদস্য, আৰু টাটাৰ দৰে কুখ্যাত আইনৰ অধীনত মোক গ্ৰেপ্তাৰ কৰি হেণ্ডকাপ বান্ধি জেলত ৰখা হৈছিল। 15 দিন ধৰি জেলত থকাৰ পিছত এইদৰে সাংবাদিকৰ প্ৰতিবাদৰ বাবে সেই সময়ত হিতেশ্বৰ শইকীয়াৰ চৰকাৰে আমাৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল, আমাক বিনা চৰ্তে মুক্তি দিছিল। সেই সময়ত 90ৰ দশকত হিতেশ্বৰ শইকীয়াৰ চৰকাৰৰ আমোলত বহুকেইজন সাংবাদিকক এইদৰে টাটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। অজিত কুমাৰ ভূঞা গ্ৰেপ্তাৰ হৈছিল, পৰাগ কুমাৰ দাস গ্ৰেপ্তাৰ হৈছিল, মঞ্জিত মহন্ত গ্ৰেপ্তাৰ হৈছিল। এনেধৰণৰ বহু সাংবাদিক গ্ৰেপ্তাৰ হৈছিল। ইয়াৰে কোনোবা সাংবাদিকৰ আলফাৰ সৈতে সম্পৰ্ক থাকিব পাৰে, কিন্তু আন একাংশ সাংবাদিকক চৰকাৰ বিৰোধী স্থিতি ৰখাৰ বাবে টাটাত গ্ৰেপ্তাৰ কৰিছিল। এতিয়া অসমত বা ভাৰতবৰ্ষত টাটা নাই, কিন্তু আজি হঠাৎ দিলৱাৰৰ বিৰুদ্ধে SC/ST এক্টৰ আইন অধীনত গোচৰ ৰুজু কৰাৰ লগে লগে আমি আচৰিত হৈছিলোঁ। আমি ইতিমধ্যে এই বিষয়ে সত্যত আমাৰ প্ৰতিবেদন প্ৰকাশ কৰিছিলোঁ। স্বাভাৱিকতে প্ৰশ্ন হৈছে ST/ST আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হ'ল কিয়? তেনেহ'লে দৰ্শকৰ জ্ঞাতাৰ্থে কিছু তথ্য আমি সদৰি কৰিব বিচাৰিছোঁ। SC/ST এক্টৰ অধীনত যদি কোনো এজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়, তেনেহ'লে সেই ব্যক্তিজনে জামিন নাপায়, গতিকে জামিনবিহীন গোচৰ হয়। দিলৱাৰৰ বিৰুদ্ধে এনে গোচৰ ৰুজু কৰা হৈছিল, যিটো গোচৰ জামিনবিহীন গোচৰ। স্বাভাৱিকতে আৰক্ষীয়ে ভাবিছিল ইয়াৰ ফলত দিলৱাৰক জেললৈ প্ৰেৰণ কৰা হ'ব, কিন্তু দেখা গ'ল এই গোচৰটো সংক্ৰান্তত আদালতত আৰক্ষীয়ে কোনো তথ্যই দাঙি ধৰিব নোৱাৰিলে। এনে অৱস্থাত ন্যায়াধীশে কি যুক্তিৰ ভিত্তিত SC/ST এক্টৰ অধীনত দিলৱাৰ হুছেইনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলি প্ৰশ্ন কৰি দিলৱাৰক জামিন দিয়ে। আচলতে মহানগৰ আৰক্ষীৰ বাবে এইটো লজ্জাজনক কথা, আৰু অসমৰ সাংবাদিকৰ বাবে এয়া এটা জয়ৰ বাৰ্তা, এটা ভাল বাৰ্তা। হিমন্ত বিশ্ব চৰকাৰৰ কাৰ্যকালত সাধাৰণতে সাংবাদিকৰ সৈতে চৰকাৰে ভাল সম্পৰ্ক স্থাপন কৰি আহিছিল। সাংবাদিকক সাধাৰণতে এই চৰকাৰৰ দিনত কোনো ধৰণৰ দুৰ্ব্যৱহাৰ কৰা হোৱা নাছিল। অনুৰূপ ঘটনা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰৰ দিনত এই ঘটনা সংঘটিত হৈছিল। কিন্তু প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ এজন প্ৰতিষ্ঠিত সাংবাদিকক এটা গোচৰত গ্ৰেপ্তাৰ কৰা হ'ল। আমি আজি পুৱাৰ ভাগত কৈছোঁ, কালি যেতিয়া এই ঘটনাটো সংঘটিত হৈছিল সেই সময়ত হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীত নাছিল বা অসমত নাছিল, তেওঁ নতুন দিল্লীত উপস্থিত আছিল। তেনে অৱস্থাতেই মহানগৰ আৰক্ষীয়ে আচলতে দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে। সমগ্ৰ ঘটনাটো আমি সকলোৱে জানো যে এপেক্স বেংকৰ বিৰুদ্ধে আচলতে দিলৱাৰে যিটো পৰ্টেলত কাম কৰে, যিটো পৰ্টেলৰ আঁৰৰ ব্যক্তি অখিল গগৈ বুলি কোৱা হয়, দ্য ক্ৰছ কাৰেণ্টত নিয়মিতভাৱে বাতৰি চলি আছিল। কালিও এনেধৰণৰ এটা বাতৰি সংক্ৰান্তত MDজনক সাক্ষাৎ কৰিবলৈ গৈছিল দিলৱাৰক MDয়ে কোঠালৈ মাতি লৈ যায়। পৰৱৰ্তী সময়ত আৰক্ষী থানাত দিলৱাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হয় আৰু আৰক্ষীয়ে দিলৱাৰক গ্ৰেপ্তাৰ কৰে। দিলৱাৰৰ বিৰুদ্ধে দুজন ব্যক্তিৰ গোচৰ আছিল। এজন আছিল এপেক্স বেংকৰ MD
অৰ্থাৎ ডম্বৰু শইকীয়াৰ এটা গোচৰ আৰু নিৰাপত্তাৰক্ষী শিশুৰাম যাদৱ শিশুপাল বড়ো দুটা গোচৰ আছিল ইয়াৰ শিশুপাল বড়োৰ গোচৰটো আছিল ST আইনৰ অধীনত মই পুনৰ কৈছোঁ 90 দশকৰ আৰম্ভণিত হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত যিদৰে সাংবাদিকৰ বিৰুদ্ধে টাডা আইনৰ অপব্যৱহাৰ হৈছিল এইবাৰো এইখন হিমন্ত বিশ্ব চৰকাৰৰ কাৰ্যকালত সাংবাদিকৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে অপব্যৱহাৰ কৰা হৈছিল ST এক্ট এই কথা হয়তো বহুতে বেয়া পাব কিন্তু স্পষ্টভাৱে মই ক'ব বিচাৰিছোঁ এজন নিৰাপত্তাৰক্ষীক তই বড়ো বুলি কোৱাৰ বাবেই এনেধৰণৰ এটা জামিনবিহীন গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰাব বিচাৰিছে ইয়াতকৈ ভয়ানক ঘটনা একো হ'ব নোৱাৰে এয়া এটা ট্ৰেইলাৰ বুলি ক'লেও ভুল কোৱা নহ'ব কাইলৈ পৰলৈ কোনোবা SC ব্যক্তি এজনে এনেদৰে বিভিন্ন সময়ত চৰকাৰৰ বিৰুদ্ধে মাত মতা ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব কাইলৈ চৰকাৰৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰা ব্যক্তিৰ বিৰুদ্ধে হয়তো এনে গোচৰ ৰুজু কৰিব আৰু সেই গোচৰৰ লগে লগে সেই ব্যক্তিজনক জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ কৰা হ'ব আৰু তেওঁ জামিন নাপাব বা জেল হেজতলৈ প্ৰেৰণ কৰা হ'ব আজি পুৱাৰে পৰা দেখা গৈছিল এই ঘটনাৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ বাহিৰত বা অন্যান্য স্থানত আৰু অসমৰ ভিন্ন প্ৰান্তত সাংবাদিকে প্ৰতিবাদ সাব্যস্ত কৰিছে সাংবাদিকে প্ৰতিবাদ সাব্যস্ত কৰাক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে আজি আমি পুৱাৰ ভাগত যেতিয়া লাইভ টেলিকাষ্টত গৈছিলোঁ আমাক বহুতে প্ৰশ্ন কৰিছে যে আমি প্ৰতিবাদলৈ যোৱা নাই কিয় মই অতনুভাৱে প্ৰতিবাদ কৰিবলৈ যোৱা নাই কিয় মই প্ৰতিবাদ কৰিবলৈ যাব লাগিছিল মই নকওঁ যে কোন প্ৰতিবাদ কৰিবলৈ গৈছে কোনে নগৈছে বেলেগ কথা মই ভাবোঁ যে ৰাজপথত সাংবাদিকে প্ৰতিবাদ কৰাৰ প্ৰয়োজন নাই সাংবাদিকে প্ৰতিবাদ কৰিবলৈ এটা কলম বা এখন মুখেই যথেষ্ট ৰাজপথত সাংবাদিকে প্ৰতিবাদ কৰি আৰক্ষীৰ লগত যুঁজত ব্যস্ত হোৱাৰ পৰিৱৰ্তে দিলৱাৰৰ গ্ৰেপ্তাৰ বিৰুদ্ধে আৰক্ষীয়ে কলম তুলি লোৱাৰ প্ৰয়োজন আছিল দিলৱাৰৰ গ্ৰেপ্তাৰ বিৰুদ্ধে টেলিভিছন চেনেলৰ সাংবাদিকে মুখ খুলি চিঞৰি কথা কোৱাৰ প্ৰয়োজন আছিল কিন্তু আজি দিনৰ ভাগত আমি তেনেধৰণৰ তৎপৰতা নেদেখিলোঁ তৎসত্ত্বেও সাংবাদিক ৰাজপথলৈ ওলাই গ'ল যদিও ৰাজপথলৈ ওলাই যোৱাৰ বিষয়টোক মই ব্যক্তিগতভাৱে সমৰ্থন নকৰোঁ সাংবাদিকে প্ৰেছ ক্লাবত বহি ক'লা বেজ পৰিধান কৰিয়েই ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিব পাৰিলেহেঁতেন যি কি নহওক দিলৱাৰৰ গ্ৰেপ্তাৰ ৰাজধানী দিল্লীতো প্ৰতিবাদ সাব্যস্ত কৰিছে দিল্লী প্ৰেছ ক্লাবৰ ফালৰ পৰা ষ্টেটমেণ্ট দিয়া হৈছে ST কিয় দিলৱাৰৰ ওপৰত বলবৎ কৰা হৈছে বুলি প্ৰশ্ন কৰা হৈছে ইয়াৰ পিছত আদালতে আজি সন্ধিয়াৰ সময়ত দিলৱাৰক হাজিৰ কৰে আৰক্ষীয়ে 5 দিনৰ বাবে দিলৱাৰক নিজৰ জিম্মাত বিচাৰে কিন্তু ন্যায়াধীশে প্ৰশ্ন কৰে যে ST এক্টৰ অধীনত দিলৱাৰক যে গ্ৰেপ্তাৰ কৰা হৈছে কি যুক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰমাণ কি আছে আচলতে কোনো ধৰণৰ প্ৰমাণ আৰক্ষীয়ে দিব নোৱাৰিলে এই সমগ্ৰ ঘটনাক লৈ ৰহস্য স্থিতি আছে মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত কোনে এনেধৰণৰ নীতি গ্ৰহণ কৰিছিল সেয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে দিলৱাৰে এপেক্স বেংকৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিছিল দিলৱাৰৰ বাতৰি মিছা হ'ব পাৰে ক্ৰছ কাৰেণ্টৰ বাতৰি সত্য নহ'বও পাৰে যদি অসত্য হ'লহেঁতেন এপেক্স বেংকৰ ফালৰ পৰা দিলৱাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সম্পূৰ্ণ অধিকাৰ আছিল আমি কালি দেখিছিলোঁ আমি ভিডিঅ'ত দেখা পাইছিলোঁ এপেক্স বেংকৰ MD যেতিয়া কথাটোত প্ৰৱেশ কৰিছিল দিলৱাৰে তেওঁক প্ৰশ্ন সুধিছিল তেতিয়া MDয়ে কৈছিল মোৰ কোঠালৈ আহা ইয়াৰ পিছত দিলৱাৰ MDৰ কোঠালৈ গৈছিল পিছত সেই ডম্বৰু শইকীয়া নামৰ এপেক্স বেংকৰ MDয়ে আৰক্ষী থানাত এখন এজাহাৰ দি কয় যে দিলৱাৰে তেওঁৰ কোঠাত প্ৰৱেশ কৰি আচলতে কাগজ পত্ৰ নষ্ট কৰিবলৈ চেষ্টা চলাইছিল স্বাভাৱিকতে মিছা অপবাদ সেই কথা একমুখে স্বীকাৰ কৰিব লাগিব এইখিনি সময়তে আন এক গোচৰ ৰুজু কৰা হ'ল এই শিশুপাল বড়ো নামৰ নিৰাপত্তাৰক্ষীজনে ক'লে তেওঁক বড়ো জাতি বুলি দিলৱাৰে অপমান কৰিছে আচলতে মই পুৱাৰ ভাগতে টুইট কৰিছিলোঁ যে কৈছিলোঁ এই কথাক মই কেতিয়াও বিশ্বাসত ল'ব নোৱাৰোঁ দিলৱাৰজনক মই ব্যক্তিগতভাৱে চিনি পাওঁ DY 365ত মই যেতিয়া আছিলোঁ সেই সময়ত দিলৱাৰ মোৰ লগত কাম কৰিছিল দিলৱাৰে এনেধৰণৰ জাতপাতৰ ৰাজনীতি কৰিব বুলি মই কেতিয়াও নাভাবোঁ দিলৱাৰে সাংবাদিকতা কৰিবলৈ গৈ এগ্ৰেছিভ ভূমিকা গ্ৰহণ কৰিব পাৰে দিলৱাৰে সাংবাদিকতা কৰিবলৈ গৈ MDক প্ৰয়োজনতকৈ অধিক প্ৰশ্ন কৰিব পাৰে সেই কথাক মই অস্বীকাৰ নকৰোঁ কিন্তু এজন বড়ো বুলি কাৰোবাক অপমান কৰিব সেই মানসিকতা যে দিলৱাৰৰ নাই সেই কথা মই জানো ব্যক্তিগতভাৱে মই দিলৱাৰক চিনি পাওঁ কিন্তু তৎসত্ত্বেও হয়তো কোনো শীৰ্ষ আৰক্ষী বিষয়া বা কোনোবা ৰাজনীতিবিদৰ নিৰ্দেশত কালি এপেক্স বেংকত বিচৰা হৈছিল কোনোবা SC মানুহ আছে নেকি হয়তো শেষত তেওঁলোকে বিচাৰি পাইছিল যে বড়ো উপাধিধাৰী নিৰাপত্তাৰক্ষীজনে আছিল SC ব্যক্তি হয়তো তেওঁক নিৰ্দেশ দিয়া হৈছিল এখন এজাহাৰ লিখি দিয়া হৈছিল যে আপুনি এইদৰে কওক এইদৰে হয়তো লিখি দিয়ক এইদৰে লিখি দিলে আমি দিলৱাৰক জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ কৰিব পাৰিম আৰু সেই মৰ্মেই আৰক্ষীয়ে বীৰ দৰ্পে SC এক্টত গ্ৰেপ্তাৰ কৰিলে দিলৱাৰক লগে লগে গুৱাহাটীত আজি সাংবাদিকে প্ৰতিবাদ কৰিলে কেৱল গুৱাহাটী নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন সাংবাদিকে প্ৰতিবাদ কৰিছে যি সাংবাদিকে হিমন্ত বিশ্ব চৰকাৰৰ সৈতে এটা সুসম্পৰ্ক বজাই ৰাখিছিল সেই সাংবাদিক আজি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ল ৰাজ্যৰ বহুকেইগৰাকী আগশাৰী সাংবাদিকে এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব গ্ৰহণ কৰিলে মই পুনৰ কৈছোঁ ৰাজপথলৈ সাংবাদিকে ন্যায্য দাবীৰ বাবে প্ৰতিবাদ কৰিবলৈ অহাৰ মই পক্ষপাতী নহয় সাংবাদিকৰ কলম আছে সাংবাদিকৰ এখন মুখ আছে এই প্ৰতিবাদ আজি সন্ধিয়া
বা আজি তেওঁলোকৰ টেলিভিজন চেনেলত বা কাইলৈ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত কেনেকৈ বাতৰি প্ৰকাশ পায় তাৰ ওপৰত আচলতে নিৰ্ভৰ কৰিলেহেঁতেন পুনৰ কৈছোঁ 90 দশকত হিতেশ্বৰ শইকীয়াৰ চৰকাৰৰ আমোলত যেতিয়া টাডা আইনত মোক গ্ৰেপ্তাৰ কৰিছিল সেই সময়ত কাৰাগাৰত বন্দী হৈ আছিল অজিত কুমাৰ আৰু পৰাগ কুমাৰ দাস গুৱাহাটী প্ৰেছ ক্লাবত অজিত কুমাৰ ভূঞা আৰু পৰাগ দাসৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত এক প্ৰতিবাদী কাৰ্যসূচী হৈছিল সেই প্ৰতিবাদী কাৰ্যসূচীত অন্যান্য সাংবাদিকৰ সৈতে ময়ো অংশগ্ৰহণ কৰিবলৈ গৈছিলোঁ তাৰ এসপ্তাহৰ আগৰ পৰা আচলতে মহানগৰ আৰক্ষীয়ে 90 দশকত মোক বিচাৰি ফুৰিছিল এই বিষয়ে মোৰ এটা নিৰ্দিষ্ট খবৰ আছিল আৰু প্ৰেছ ক্লাবত মই মুকলিভাৱে উপস্থিত হৈছিলোঁ সেই সময়ত সমগ্ৰ প্ৰেছ ক্লাব আৰক্ষী বাহিনীয়ে ঘেৰাও কৰি ধৰিছিল সেই সময়ত মোৰ গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী আগবাঢ়ি আহিছিল তাৰ বিৰোধিতা কৰিছিল হীৰেণ গোহাঁই শৰৎ চিহ্ন উৰুপা বুঢ়া আদিকে উদয়াদিত্য ভৰালিকে আদি কৰি বিভিন্ন ব্যক্তিয়ে কিন্তু এটা সময়ত প্ৰেছ ক্লাবৰ বাহিৰৰ পৰা মোক চুচুৰাই লৈ গৈছিল আৰক্ষীয়ে আৰু টাডা আইনত মোক গ্ৰেপ্তাৰ কৰিছিল সেই সময়ত অসমৰ প্ৰতিখন সংবাদ মাধ্যমৰ সম্পাদকে এটা সিদ্ধান্ত লৈছিল যে এই টাডা আইনত কুখ্যাত টাডা আইনৰ অধীনত সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত সম্পাদকীয় পৃষ্ঠাৰ সম্পাদকীয় তেওঁলোকে শূন্য কৰি ৰাখিছিল সম্পাদকীয় একো লিখা নাছিল সেয়া আছিল সাংবাদিকৰ প্ৰতিবাদ মই কৈছোঁ যে দিলৱাৰৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আজিও সাংবাদিকে প্ৰতিবাদ কৰক ৰাজপথত নহয় কলম তুলি লওক ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ প্লেটফৰ্ম নহয় নিজৰ টেলিভিজন চেনেল যদি আছে সাংবাদিকজনৰ সম্পাদকজনৰ সেই টেলিভিজন চেনেলত বক্তব্য ৰাখক নিজৰ যদি পৰ্টেল আছে সেই পৰ্টেলত বক্তব্য ৰাখক নিজৰ যদি বাতৰি কাকত আছে সেই বাতৰি কাকতত বক্তব্য ৰাখক যি কি নহওক পুনৰ কৈছোঁ মহানগৰ আৰক্ষীৰ বাবে এইটো লজ্জাৰ বিষয় মহানগৰ আৰক্ষীয়ে ST এক্টখনক অপপ্ৰয়োগ কৰিবলৈ চেষ্টা চলাইছিল এই কথা আমি অস্বীকাৰ কৰিব নোৱাৰিব কিয়নো দিলৱাৰৰ বিৰুদ্ধে এপেক্স বেংকৰ এজন নিৰাপত্তাৰক্ষীৰ এটা মন্তব্য দি পেলাই কোৱা হ'ল যে তেওঁ এটা জনগোষ্ঠীক অপমান কৰিছে অৰ্থাৎ দিলৱাৰ হুছেইনক পবিত্ৰ ৰমজান মাহৰ মাজত এজন সাংবাদিকক এইদৰে এটা মিছা আইনৰ অধীনত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা চলাইছিল মহানগৰ আৰক্ষীয়ে যে মুখ ঠেকেচা খালে মহানগৰ আৰক্ষীয়ে ইয়াৰ পৰা শিক্ষা লোৱাটো উচিত মই ভাবোঁ সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হস্তক্ষেপ কৰাটো উচিত আজিৰ এই পৰিস্থিতিত ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে যি প্ৰতিবাদী কাৰ্যসূচী হ'ল তাৰ বাবে কোন দায়ী কোনে এই ব্যক্তিজনৰ বিৰুদ্ধে দিলৱাৰৰ বিৰুদ্ধে ST এক্টত আইনত গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত লৈছিল এই গোচৰ ৰুজু কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰা হৈছিল নে এইবোৰ কথা কোনোবাই ভাবিছিল নে দিলৱাৰ এজন মুছলমান সম্প্ৰদায়ৰ সাংবাদিক হোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে এনেধৰণৰ নীতি গ্ৰহণ কৰি কোনোবা বিষয়া বা কোনোবা ৰাজনীতিবিদে মুখ্যমন্ত্ৰীৰ ওচৰত বাহবা ল'বলৈ চেষ্টা চলাইছিল যদি চেষ্টা চলাইছিল সেয়া বেয়া কথা ইয়াক এতিয়া কেতিয়াও আমি কোনো ক্ষেত্ৰতে স্বাগতম জনাব নোৱাৰোঁ ইয়াক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ এতিয়া বহুতে ইয়াক লৈ বিভিন্ন ধৰণৰ সমালোচনা কৰিছে এই ঘটনাক লৈ পেলাই ছ'চিয়েল নেটৱৰ্কিং ছাইটত দেখা গৈছে যে একাংশ লোকে এই ধৰণৰ প্ৰশ্ন কৰিছে যে দিলৱাৰৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে গুৱাহাটীৰ সাংবাদিকে প্ৰতিবাদ কৰিলে কিন্তু ৰাজ্যৰ ভিন্ন প্ৰান্তত মফচলীয়া সাংবাদিকক যেতিয়া আক্ৰমণ কৰা হয় গুৱাহাটীৰ সাংবাদিক নীৰৱে থাকে কিয় নিৰ্বাচনৰ সময়ত আমি চামগুৰিত নীলোৎপল নামৰ এজন সাংবাদিকক কংগ্ৰেছৰ গুণ্ডাই প্ৰহাৰ কৰিছিল মাৰপিট কৰিছিল সেই সময়ত কিন্তু গুৱাহাটীৰ কোনো সাংবাদিকে প্ৰতিবাদ কৰা নাছিল 48 ঘণ্টাৰ পূৰ্বে অৰ্থাৎ পৰহি তেজপুৰ চহৰৰ মাজমজিয়াত মোৰ লগত একেলগে কাম কৰা মোৰ সহ বন্ধু মনোজ বৰাক চহৰৰ মাজমজিয়াত এজন গাড়ী চালকে মুছলমান সম্প্ৰদায়ৰ এজন গাড়ী চালকে খেদি আৰক্ষীৰ ওচৰত আক্ৰমণ কৰিছিল তাৰ বিৰুদ্ধে কোনো প্ৰতিবাদ নকৰিলে অসমৰ কোনো এখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত সেই বাতৰিটো স্থান নাপালে কেইখনমান কাকতৰ ভিতৰুৱা কাকতৰ পৃষ্ঠাত স্থান পালে আজি দিলৱাৰ গুৱাহাটীৰ সাংবাদিক জাগৃত হৈ উঠিছে এইটো ভাল কথা কিন্তু সাংবাদিকসকলক মই আহ্বান জনাওঁ কেৱল গুৱাহাটীৰ সাংবাদিকৰ বাবে নহয় মফচলীয়া সাংবাদিকৰ বিৰুদ্ধে যেতিয়া নিৰ্যাতন হয় তেতিয়াও আপোনালোকে মাত মাতিবলৈ আগবাঢ়ি আহক পুনৰ কৈছোঁ দিলৱাৰ নিৰ্দোষী বুলি কোৱা হয় দিলৱাৰক জামিন দিয়া হৈছে দিলৱাৰক আজি সন্ধিয়া আদালতত হাজিৰ কৰা হয় হাজিৰ কৰাৰ পিছত ন্যায়াধীশে প্ৰশ্ন কৰে ST এক্টৰ আইন অধীনত দিলৱাৰক যে গ্ৰেপ্তাৰ কৰা হৈছে ইয়াৰ কি প্ৰমাণ আছে কিন্তু আৰক্ষীয়ে কোনো প্ৰমাণ দিব নোৱাৰিলে দিলৱাৰ আজি ন্যায়িক জিম্মাত থাকিব লাগিব কিয়নো কেতবোৰ কাগজ পত্ৰ দিলৱাৰৰ অধিবক্তাই সময়সীমা শেষ হৈ যোৱাৰ বাবে দিব নোৱাৰিলে আজি কিছু সময়ৰ আগতে আৰক্ষীৰ জিম্মাত ন্যায়ালয় চৌহদত দিলৱাৰে কি কৈছিল সেয়া আমি আপোনালোকক এবাৰ দেখুৱাই দিব বিচাৰিছোঁ দিলৱাৰৰ বক্তব্য শুনক হয় ইয়াৰ গণতন্ত্ৰৰ জয় সংবাদ প্ৰতিষ্ঠানৰ জয় সকলো সাংবাদিকৰ জয় দুৰ্নীতিৰ বিৰুদ্ধে সাংবাদিকসকলৰ যুঁজ অব্যাহত থাকিব জয় আই অসম জয় সাংবাদিকসকল জয় আই অসম এয়া গণতন্ত্ৰৰ জয় এয়া হ'ল সকলো সাংবাদিকৰ জয় আদালতে জামিন দিছে ইয়াৰ গণতন্ত্ৰৰ জয় সকলো সাংবাদিকৰ জয় এয়া গণতন্ত্ৰৰ জয় সকলো সাংবাদিকৰ জয় এইফালে মুখ দিয়ক এইফালে
তাৎপৰ্যপূৰ্ণভাৱে এতিয়া অভিযোগ উত্থাপন হৈছে যে অসমৰে একাংশ সংবাদ মাধ্যমে এই ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰিছে কেইবাটাও পক্ষই এই ক্ষেত্ৰত মাত মাতিবলৈ ভয় কৰিছে সাংবাদিকে প্ৰতিবাদ কৰিছে মালিক পক্ষই কি ভূমিকা লয় সেয়া দেখা যাব কাইলৈ আমি চাম বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাসমূহ চাম যে বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত দিলৱাৰ সংক্ৰান্তত কোনে কেনেকৈ বাতৰি প্ৰকাশ কৰিছে আজি সন্ধিয়া আমি টেলিভিছনৰ নিউজ ইতিমধ্যে আৰম্ভ হৈছেই আমি দেখিছোঁ কোনোবাই দিলৱাৰৰ বাতৰিটো গুৰুত্ব দিছে কোনোবাই দিয়া নাই 8টা বজাত টক শ্ব'ত এই বিষয়ে আলোচনা হয় নে ৰঙালী বিহুত কোনে কেনেকৈ নাচিব তাৰ ওপৰত আলোচনা হয় সেয়াও অসমৰ ৰাইজে মন কৰিব সেইবোৰ কথা সকলোৱে জানে আজি দিলৱাৰক এক কথাত ক'বলৈ গ'লে অসম আৰক্ষীয়ে মহানগৰ আৰক্ষীয়ে হিৰো বনাই দিলে তাৰ বাবে দিলৱাৰক মই আজি অভিনন্দন জ্ঞাপন কৰিছোঁ দিলৱাৰে সাংবাদিকতা কৰি আহিছিল ইয়াৰ পূৰ্বে কৈছিল দিলৱাৰে এনে এটা পৰ্টেলত কাম কৰিছিল যিটো পৰ্টেলে চৰকাৰ বিৰোধী স্থিতি গ্ৰহণ কৰিছিল নাম আছিল ক্ৰছ কাৰেণ্টৰ আঁৰৰ ব্যক্তিজন অখিল গগৈ বুলি কোৱা হয় অখিল গগৈ আৰু সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনৰ মাজত সংঘাত হৈছিল এটা বিষয়ক লৈ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ পত্নীয়ে আচলতে নীতি বহিৰ্ভূত প্ৰফেচাৰ চাকৰি পাইছিল বুলি মন্তব্য কৰিছিল লগে লগে অখিলে ইয়াৰ প্ৰতিবাদ কৰিছিল পৰৱৰ্তী সময়ত সৰুপথাৰৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে কৈছিল যে অখিল গগৈৰ পত্নীয়ে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল ইয়াৰ পিছত অখিল আৰু বিশ্বজিতৰ সংঘাত আৰম্ভ হয় এই এপেক্স বেংকৰ যিহেতু চেয়াৰমেনৰ দায়িত্বত বিশ্বজিৎ আছিল ইয়াৰ বাবে হয়তো অখিল গগৈৰ নিৰ্দেশত এই ক্ৰছ কাৰেণ্টে নিয়মিতভাৱে এপেক্স বেংকৰ বিৰুদ্ধে বাতৰি লিখিছিল বিশ্বজিতৰ বিৰুদ্ধে বাতৰি লিখিছিল আৰু এই প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী হিচাপে দিলৱাৰো ব্যস্ত হৈ পৰিছিল এপেক্স বেংকৰ বিৰুদ্ধে বা বাতৰি পৰিৱেশন কৰাত এনেধৰণৰ বা বাতৰি বিভিন্ন সময়ত প্ৰকাশ হৈ আহিছিল এপেক্স বেংক কৰ্তৃপক্ষই দাবী কৰে যে এটা সময়ত এপেক্স বেংক দেউলীয়া আছিল আজি 61 কোটি টকাৰ প্ৰফিটত আছে বুলি তেওঁলোকে দাবী কৰে এই কথা তেওঁলোকৰ চেয়াৰমেন বিশ্বজিৎ ফুকনে আমাৰ ওচৰত দাবী কৰিছে যিকি নহওক কোন প্ৰফিটত আছে কোন লক্ষণত আমি নাযাওঁ এইখিনি সময়তেই ক্ৰছ কাৰেণ্টে যিবোৰ বাতৰি লিখিছিল সেই বাতৰিৰ ওপৰত আমি মন্তব্য নকৰোঁ কিন্তু ক্ৰছ কাৰেণ্ট আৰু এপেক্স বেংক কৰ্তৃপক্ষৰ মাজত এটা সংঘাত হৈছিল আৰু বিশেষকৈ বিশ্বজিৎ ফুকনৰ লগত সংঘাত হৈছিল এপেক্স বেংকৰ অধ্যক্ষগৰাকীৰ উপস্থিতিত কালি দেখা গৈছিল এপেক্স বেংকৰ কাৰ্যালয়ৰ বাহিৰত অসম জাতীয় পৰিষদৰ যুৱ মৰ্চাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল সেই সময়ত দিলৱাৰে সংবাদ সংগ্ৰহ কৰিবৰ কাৰণে কাৰ্যালয়ত বেংকত উপস্থিত হৈছিল বেংকৰ এমডিক কাৰ্যালয়ৰ বাহিৰত তেওঁ বেংকত সংঘটিত দুৰ্নীতিৰ বিষয়ে প্ৰশ্ন কৰিছিল এমডিয়ে কৈছিল আপুনি মোৰ লগত ওপৰলৈ আহক পৰৱৰ্তী সময়ত দিলৱাৰ ওপৰলৈ গ'ল পিছত দিলৱাৰক এৰি দিয়া নহ'ল অলপ পিছতে আৰক্ষীয়ে আহি দিলৱাৰক লৈ যায় আৰক্ষীৰ ওচৰত এমডিয়ে অভিযোগ কৰে যে দিলৱাৰে এপেক্স বেংকৰ কাৰ্যালয়ত গৈ নথি পত্ৰ নষ্ট কৰিবলৈ চেষ্টা চলায় বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ইয়াৰ লগতে এপেক্স বেংকৰে এজন সিকিউৰিটি গাৰ্ড নিৰাপত্তাৰক্ষী যাৰ নাম শিশুপাল বড়ো তেওঁ এটা গোচৰ ৰুজু কৰে যে দিলৱাৰে তেওঁ বড়ো জাতিক কৰি তেওঁক অপমানসূচক মন্তব্য কৰিছিল তেওঁ যিহেতু SC/ST ব্যক্তি গতিকে SC/ST এক্টৰ অধীনত দিলৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল আচলতে সেই বড়োক এইদৰে গোচৰ ৰুজু কৰিবলৈ কোনোবাই হেঁচা প্ৰয়োগ কৰিছিল নেকি বা কোনোবাই উচতাইছিল নেকি সেই বিষয়ে আমি নাজানো বড়োৰ সৈতে দিলৱাৰ স্বাভাৱিকতেই কোনো ধৰণৰ ব্যক্তিগত শত্ৰুতা থাকিব নোৱাৰে দিলৱাৰৰ শত্ৰুতা থাকিব পাৰে এপেক্স বেংকৰ লগত শত্ৰুতা থাকিব পাৰে চেয়াৰমেন বিশ্বজিৎ ফুকনৰ লগত শত্ৰুতা থাকিব পাৰে MD ডম্বুৰ শইকীয়াৰ লগত কিন্তু এজন সাংবাদিকৰ এটা বেংকৰ এজন নিৰাপত্তাৰক্ষীৰ সৈতে কিবা শত্ৰুতা থাকিব পাৰেনে এইটো সৰু পোৱালিটো বিশ্বাস নকৰে যে এনেধৰণৰ কিবা শত্ৰুতা থাকিব পাৰে তৎসত্ত্বেও সেই নিৰাপত্তাৰক্ষীয়ে দিলৱাৰৰ বিৰুদ্ধে বড়ো জাতিক অপমান কৰি মন্তব্য কৰা বুলি SC/ST এক্টৰ অধীনত গোচৰ ৰুজু কৰালে আচলতে গোচৰ ৰুজু কৰালে নহয় তেওঁৰ সৈতে গোচৰ ৰুজু কৰোৱা হ'ল আজি আদালতত লৈ গৈ আৰক্ষী বাহিনীয়ে ভাবিছিল যিহেতু SC/ST এক্টৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰাইছোঁ দীঘলীয়া দিনলৈ কাৰাবাস খাটিব দিলৱাৰে কিন্তু ৰাতিপুৱাৰ পৰা চলি থকা প্ৰতিবাদ সমগ্ৰ পৰিৱেশ পৰিস্থিতি চাই ন্যায়াধীশে স্পষ্টভাৱে ক'লে যে কি যুক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ইয়াৰ নথিপত্ৰ আছে নাই কিন্তু কোনো ধৰণৰ নথিপত্ৰ সন্মুখত দাঙি ধৰিব নোৱাৰিলে আৰক্ষীয়ে যাৰ পৰিণতিত দিলৱাৰক জামিনত মুক্তি দিয়া হ'ল দিলৱাৰৰ জামিনৰ মুক্তিৰ ঘটনাটো আচলতে অসম আৰক্ষী বা মহানগৰ আৰক্ষীৰ বাবে লজ্জাৰ বিষয় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰথমবাৰৰ বাবে এনেধৰণৰ এক প্ৰতিবাদৰ সন্মুখীন হ'ল সাংবাদিকৰ দ্বাৰা প্ৰতিবাদৰ সন্মুখীন হ'ল হয় মহানগৰ একাংশ সাংবাদিকে ৰাজ্যৰ একাংশ সাংবাদিকে চৰকাৰৰ নীতিক বিভিন্ন সময়ত সমালোচনা কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে কিন্তু এনেদৰে উমৈহতীয়াভাৱে বৃহৎ সংখ্যক সাংবাদিক ৰাজপথলৈ ওলাই অহাটো চৰকাৰৰ বাবে ভাল কথা নহয় নিৰ্বাচনলৈ এটা বছৰ আছে এই ধৰণে প্ৰতিবাদী কাৰ্যসূচীয়ে চৰকাৰখনৰ বিৰুদ্ধে এটা ভুল বাৰ্তা দিয়ে চৰকাৰখনৰ স্বৈৰচাৰী সংকটৰ প্ৰশ্ন উত্থাপন কৰে হয়তো এই বিষয়ে মুখ্যমন্ত্ৰী জ্ঞাত হয়নে নহয় মই নাজানো কিন্তু কোনোবাই যে এই ক্ষেত্ৰত এটা এই পন্থা গ্ৰহণ কৰিছিল যি পন্থাই চৰকাৰক বিপদত পেলাইছিল সেই কথা নিশ্চিত যিকি নহওক দিলৱাৰে মুক্তি লাভ কৰিছে দিলৱাৰ আজি জেলত থাকিব লাগিব কাইলৈ মুকলি আকাশৰ তললৈ আহিব দিলৱাৰে কিছু সময় আগতে ন্যায়ালয় চৌহদত চিঞৰি কি কৈছিল এবাৰ শুনাব বিচাৰিছোঁ
হয় ইয়াৰ গণতন্ত্ৰৰ জয়, সংবাদ প্ৰতিষ্ঠানৰ জয়, সকলো সাংবাদিকৰ জয়। দুৰ্নীতিৰ বিৰুদ্ধে সাংবাদিকসকলৰ যুঁজ অব্যাহত থাকিব। জয় আই অসম, জয় সাংবাদিকসকল, জয় আই অসম। এয়া গণতন্ত্ৰৰ জয়, এয়া হ'ল সকলো সাংবাদিকৰ জয়। আদালতে জামিন দিছে, ইয়াৰ গণতন্ত্ৰৰ জয়, সকলো সাংবাদিকৰ জয়। এয়া গণতন্ত্ৰৰ জয়, সকলো সাংবাদিকৰ জয়। সাংবাদিকসকলক আজি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। হয়তো দিলৱাৰে ভবা নাছিল তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছত এনেধৰণৰ প্ৰতিবাদ হ'ব। মহানগৰ আৰক্ষীয়ে কোনো ক্ষেত্ৰত ভবা নাছিল, চৰকাৰখনে কোনো ক্ষেত্ৰত ভবা নাছিল এই সাংবাদিকসকল, যি সাংবাদিকৰ সৈতে হিমন্ত বিশ্ব চৰকাৰৰ খুব ভাল সম্পৰ্ক আছে, সেই সাংবাদিকসকল এনেকৈ ৰাজপথলৈ ওলাই আহিব। মই পুনৰ কৈছোঁ, আজি পুৱাৰ ভাগত ৰাজপথলৈ ওলাই অহা সাংবাদিকক যেতিয়া আৰক্ষীয়ে হেঁচা ঠেলা কৰিছিল, সেই দৃশ্য দেখি মই কষ্ট পাইছিলোঁ। মই বাৰে বাৰে কৈছোঁ, সাংবাদিক ৰাজপথলৈ ওলাই অহাৰ প্ৰয়োজন নাই। সাংবাদিকে কলম তুলি ল'ব লাগিব, সাংবাদিকে নিজৰ মুখৰে বক্তব্য ৰাখিব লাগিব। আৰু এনেধৰণৰ বক্তব্যৰ কঠোৰ স্থিতি গ্ৰহণ কৰিলে চৰকাৰে যে এনেধৰণৰ নীতি ভৱিষ্যতে ল'ব নোৱাৰিব, সেই কথা নিশ্চিত। আমি আজি পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব চৰকাৰক অনুৰোধ জনাম, বিশেষকৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাম, এনেধৰণৰ বিষয় ক্ষেত্ৰত চৰকাৰ কিছু স্পৰ্শকাতৰ হোৱাটো প্ৰয়োজন। কাৰোবাৰ বিৰুদ্ধে SC/ST এক্টত গোচৰ ৰুজু কৰাৰ আগতে, বিশেষকৈ এজন সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ আগতে 10 বাৰ চিন্তা কৰাটো প্ৰয়োজন। দিলৱাৰ এটা ভিন্ন পৰ্টেলৰ সাংবাদিক হ'ব পাৰে, সেই পৰ্টেলত থাকি চৰকাৰ বিৰোধী স্থিতি গ্ৰহণ কৰিব পাৰে। কিন্তু দিলৱাৰ গ্ৰেপ্তাৰত আজি সাংবাদিকসকল একত্ৰিত হৈ প্ৰমাণ কৰিলে সাংবাদিকতাৰ একতা এতিয়াও আছে। সাংবাদিকসকল এক হ'লে সাংবাদিকৰ চতুৰ্থ স্তম্ভক কোনো লৰাব নোৱাৰে। এই ভিডিঅ' সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ইয়াকে কৈ আজি সন্ধিয়া এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, শুভৰাত্ৰি।